কৰ্মচাৰীৰ কৰ্মবিৰতি চিকিৎসা সেৱাত প্ৰভাৱ সদৌ স্বাস্থ্য কাৰিকৰী কল্যাণ সংস্থাৰ আহ্বানত NHM কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰাৰ ফলত ধুবুৰী জিলাৰ বিভিন্ন চিকিৎসালয়ত অচল অৱস্থা সৃষ্টি হৈছে। গোলকগঞ্জ আগমনী ধুবুৰী হালাকুৰা আদি চিকিৎসালয়ৰ চিকিৎসক ANM CNM স্বাস্থ্যকৰ্মী সহ 450ৰো অধিক কৰ্মচাৰী এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। এক কৰ্মচাৰীয়ে খুব প্ৰকাশ কৰি কয় 19 বছৰ ধৰি কাম কৰি আছো কিন্তু যি দৰমহা পাব লাগিছিল সেইটো পোৱা নাই। ল'ৰা-ছোৱালীক ভাল বিদ্যালয়ত পঢ়াব নোৱাৰিলো। প্ৰতিবাদকাৰীসকলে স্থায়ী পদত নিযুক্তি সমকামৰ বাবে সম দৰমহা সপ্তম দৰমহা প্ৰদান আদি দাবী আগবঢ়াইছে। কিন্তু 3 দিন কটোৱাৰ পিছতো কোনো জিলাৰ প্ৰতিনিধি গোলকগঞ্জ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱা নাই। এই প্ৰতিবাদৰ ফলত OPD মাতৃ শিশু স্বাস্থ্য সেৱা টিকাকৰণ কাৰ্যসূচী আদি সেৱাত বিঘ্ন ঘটিছে। স্বাস্থ্য বিভাগৰ উচ্চ পৰ্যায়ৰ কোনো প্ৰতিনিধিয়ে যদি ততালিকে সমাধানৰ বাবে পদক্ষেপ নলয় তেন্তে আন্দোলন আৰু তীব্ৰ হোৱাৰ সম্ভাৱনা আছে। গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। গমে পায় আমি আজি তৃতীয় দিনত ভৰি দিলো। যোৱা 4 তাৰিখৰ পৰা আমাৰ NHM কৰ্মচাৰীসকলৰ যিটো ধৰ্ণা কাৰ্যসূচী আছিলে এই ধৰ্ণা কাৰ্যসূচী আমি চলাই লৈ যাই আছো। গতিকে আজিলৈকে আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ ওচৰত কোনো মানুহ নাহিলে। আমি কিয় অনশন কৰি আছো আমাৰ সুখ দুখৰ কথা কোনো জানিব নোখোজিলে। বৰ পৰিতাপৰ বিষয় যে আমি 2006 চনৰ পৰা NHMত কৰ্মৰত কৰ্মচাৰী এতিয়ালৈকে আমাৰ চাকৰি নিয়মীকৰণ নহল, আমাৰ পে স্কেল নহল, আমাৰ কোনো পেঞ্চনৰ ব্যৱস্থা নাই। আমি যদি আজি ৰিটায়াৰ হ'ব লগা হয় তেতিয়াহ'লে আমি সদায়তে মানে ৰিটায়াৰ হ'ব লাগিব। গতিকে আমি বহুত কথা চিন্তা কৰিয়ে আমি এই কাৰ্যসূচী ল'ব লগা হৈছে। আমি চৰকাৰক বহুতবাৰ আমি মেমৰেণ্ডাম দিছিলোঁ যে আমাক কিবা এটা কৰক, কিন্তু এতিয়ালৈকে কোনো চৰকাৰে নকৰিলে। অহা নাই, এতিয়ালৈকে অহা নাই। আমাৰ জইণ্ট ডিৰেক্টৰ অফিচৰ পৰাও অহা নাই যে আমি কিয় এইটো কি বহিছোঁ, কিয় আমি আন্দোলন কিয় কৰি আছোঁ, আমাৰ সুখ দুখৰ কথাও সিহঁতে সমভাগী নহ'ল। তো আমি আশা কৰিছোঁ যে আপোনালোকৰ মিডিয়াৰ থ্ৰুদি এই মানে আমাৰ NHMৰ মানে কৰ্মচাৰীসকলৰ সুখ দুখৰ কথাখিনি আপোনালোকে অলপ শ্বেয়াৰ কৰক, সেইটো বুজক, ৰাইজে বুজক যে আমাৰ এই কৰ্মচাৰীসকলে NHM কৰ্মচাৰীসকলে কেনেকৈ কাম কৰি আছে। মানে কম পইচাত চৰকাৰৰ ফালৰ পৰা যে কোনো মানে সিহঁতে গুৰুত্ব দিয়া নাই। নেক্সট আমাৰ এছ'চিয়েশ্যনে আমাক জনাব যে কি কৰিব লাগে। আমাৰ এছ'চিয়েশ্যনৰ মানে জনা হিচাপে আমি এই আন্দোলন মানে কণ্টিনিউ কৰি ৰাখিম। আমাৰ এছ'চিয়েশ্যনে মানে ফাইনেলটো জনাব যে এছ'চিয়েশ্যনে কি কৰিব, সেইমতে আমি চলি থাকিম আৰু 48 ঘণ্টাৰ ভিতৰত মানে কিবা এটা জনাব বুলি কৈছে। ইয়ে বহুত দুখৰ বিষয় যে আমাৰ ডিষ্ট্ৰিক্ট জইণ্ট ডিৰেক্টৰ ছাৰে এতিয়ালৈকে আহি পোৱা নাই। আমি ইমান কষ্ট ধৰি আজি 3 দিনৰ পৰা মানে ইয়াত বহি আছোঁ, একত্ৰিত হৈ বহি আছোঁ। আমাৰ ল'ৰা ছোৱালী ঘৰত এৰি থৈ বহি আছোঁ ইয়াতে। কিন্তু আমি খুব দুখ প্ৰকাশ কৰিছোঁ। আমাৰ মনত খুব দুখ হৈছে যে আমাৰ নিয়াৰ ডিষ্ট্ৰিক্ট আমাৰ জইণ্ট ডিৰেক্টৰ ছাৰে আহিব লাগিছিল, আমাৰ এবাৰ কষ্ট ফালে দেখাব লাগিছিল যে আমি 3 দিনৰ পৰা আমি কিয় বহি আছোঁ ইয়াত। মানে খুব মানে নিজকে খুব দুখ মনে হৈছে আৰু।